সোমবাৰে নিশা পশ্চিম কাছাৰ কাটিগড়ৰ কুচিয়াৰকুল বজাৰত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় এটা ব্যৱসায়িক কমপ্লেক্স। অগ্নিকাণ্ডত ক্ষতিসাধন হয় প্ৰায় ৭০ৰ পৰা ৮০ লাখ টকাৰ সম্পত্তি। জানিব পৰা মতে সোমবাৰে নিশা প্ৰায় ১২ বজাত কুচিয়াৰকুল বজাৰৰ কুকু সিং কমপ্লেক্সত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। কমপ্লেক্সত বিভিন্ন সামগ্ৰীৰ ৯খন দোকান আছে। স্থানীয় লোকে জুই নিৰ্বাপনৰ চেষ্টা কৰিবলৈ চেষ্টা চলাই যদিও ব্যৰ্থ হয়। পিছত কালাইনৰ পৰা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলাই যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম নহল। দুৰ্গা পূজাৰ প্ৰাকক্ষণত ব্যৱসায়িক প্ৰতিষ্ঠানটো জুইত জাহ যোৱাৰ ফলত মূৰে কপালে হাত দিয়াৰ অৱস্থা হৈছে এতিয়া দোকানীসকলৰ। কাটিগড়াৰ পৰা পাৰ্থ সাৰথীৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।